हेलो बंधुসকল যদি আপুনি এজন এনপিএছৰ কাস্টমাৰ হয় আৰু এনপিএছৰ মোবাইল এপটোৰ মাধ্যমত আপুনি এনপিএছৰ একাউণ্টত কন্ট্ৰিবিউশন কৰিব বিচাৰিছে তেতিয়াহলে কেনেকৈ কন্ট্ৰিবিউট কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅটো শেষলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি এনপিএছ এপটোত লগইন হৈ যাম আৰু আগৰ প্ৰসেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া আমাৰ মোবাইলৰ স্ক্ৰিনত আহি গৈছো আৰু ইয়াত এনপিএছ মোবাইল এপটো ওপেন কৰি লৈছো এনপিএছ মোবাইল এপটো ওপেন হোৱাৰ লগে লগে আপোনাৰ একাউণ্টত লগইন হ'বলৈ কোৱা হ'ব আমি আমাৰ ফিংগাৰপ্ৰিণ্টৰ মাধ্যমত এনপিএছ এপটোত লগইন হৈ যাম এনপিএছ এপটোত লগইন হোৱাৰ লগে লগে আপুনি আপোনাৰ এনপিএছ একাউণ্টৰ ডেশবৰ্ডত আহি যাব ইয়াত লেফট সাইড টপ কৰ্নাৰত আপুনি 3 লাইনৰ এটা অপচন পাব তাৰ ওপৰত ক্লিক কৰক এই অপচনটোৰ ওপৰত ক্লিক কৰাৰ লগে লগে এখন লিষ্ট পাব তাৰ ভিতৰত কন্ট্ৰিবিউশন অপচন এটা পাব তাৰ ওপৰত ক্লিক কৰি দিয়ক কন্ট্ৰিবিউশন অপচনটোৰ ওপৰত ক্লিক কৰাৰ লগে লগে এই পেজটোত আপুনি টায়াৰ 1 লৈ আপুনি পইচা ট্ৰান্সফাৰ কৰি আছে নে টায়াৰ 2 লৈ পইচা ট্ৰান্সফাৰ কৰি আছে হেতু সিলেক্ট কৰিব লাগিব তাৰ ওপৰত ক্লিক কৰিম তাৰ ওপৰত ক্লিক কৰাৰ লগে লগে দুটা একাউণ্ট পাম তাৰ ভিতৰত মই এতিয়া টায়াৰ 2 পইচা ট্ৰান্সফাৰ কৰিব বিচাৰিছো সেইকাৰণে এটো সিলেক্ট কৰি লম আপোনাৰ যদি টায়াৰ 1 ত পইচা ট্ৰান্সফাৰ কৰিব লাগে তেতিয়ালে টায়াৰ 1 সিলেক্ট কৰিব মই টায়াৰ 2 সিলেক্ট কৰি লম টায়াৰ 2 সিলেক্ট কৰাৰ পাছত আমি কন্ট্ৰিবিউট ওয়ান্স যেটো আছে হেতু সিলেক্ট কৰি লম আপুনি যদি বিচাৰে ইয়াত এসআইপি মানে মাহে মাহে পইচাটো ট্ৰান্সফাৰ হোৱাটো নিজে নিজে হেতু সেট কৰিব পাৰে মেক এসআইপি ওপৰত ক্লিক কৰি এতিয়া আমি ইয়াত পইচাটো লিখিম কিমান পইচা আমি ট্ৰান্সফাৰ কৰিব লাগে ইয়াত 1000 টকা ট্ৰান্সফাৰ কৰিব বিচাৰিছো এই কাৰণে 1000 টকা লিখি দিম তাৰ পাছত আমি সিলেক্ট পেমেন্ট গেটৱেটো সিলেক্ট কৰিব লাগিব তাৰ ওপৰত ক্লিক কৰিম দুটা গেটৱে আমি ইয়াত পাম ৰজোপে আৰু বিলডেক্স গতিকে মই ইয়াত বিলডেক্সটো সিলেক্ট কৰিম বিলডেক্স সিলেক্ট হোৱাৰ লগে লগে ইয়াত আপোনাক কোৱা হৈছে কিমানখিনি পইচা আপুনি পেমেন্ট কৰিব লাগিব আপুনি কিবা চাৰ্জেস এক্সট্ৰা দিব লাগিব নেকি হেবিলাকৰ বিষয়ে কোৱা হৈছে গতিকে ইয়াত এইটো আপুনি চেক কৰি ল'ব তাৰ পাছত কন্ট্ৰিবিউট নাওৰ ওপৰত ক্লিক কৰি দিব কন্ট্ৰিবিউট নাওৰ ওপৰত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনাৰ পেমেন্ট ডিটেইলছটো দেখুৱা হৈছে আপোনাৰ প্ৰাণ একাউণ্ট নম্বৰটো ওপৰত দেখুৱা হৈছে সাবস্ক্ৰাইবাৰৰ নাম আছে তাৰ পাছত কোনটো একাউণ্ট আছে টায়াৰ 2 নে টায়াৰ 1 হেতু সিলেক্ট কৰা হৈছে আৰু ইয়াত কন্ট্ৰিবিউশনৰ এমাউন্টটো দেখুৱা হৈছে এবাৰ আপুনি ডিক্লেৰেশনটো পঢ়ি যাব তাৰ পাছত এগ্ৰিৰ ওপৰত ক্লিক কৰি দিব এগ্ৰিৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এনপিএছৰ যেটো পেমেন্ট গেটৱে আছে হেতু লৈ আহি যাব ইয়াত আপুনি সিলেক্ট কৰিব লাগিব নেট বেংকিং ডেবিট কাৰ্ড কিউআৰ কোড ইউপিআই কিহৰ মাধ্যমত আপুনি পইচা পেমেন্ট কৰিব বিচাৰিছে যেটো বিচাৰে আপুনি হেতু কৰিব পাৰে মই ইউপিআই মাধ্যমত কৰিব বিচাৰিছো সেইকাৰণে ডাইৰেক্টলি ইউপিআই ৰ ওপৰত ক্লিক কৰি দিম ইউপিআই ৰ ওপৰত ক্লিক কৰাৰ পাছত বহুত কেইটা ইউপিআই ইয়াত দেখা পোৱা হৈছে তাৰ ভিতৰত মই ভীম ইউপিআই ৰ ওপৰত ক্লিক কৰিম সিলেক্ট কৰিম ভীম ইউপিআই সিলেক্ট কৰাৰ লগে লগে তলত আপোনাৰ ইউপিআই আইডিটো লিখিব কোৱা হৈছে আমি ইউপিআই আইডিটো ইয়াত লিখি মেক পেমেন্ট ফৰ ৰ ওপৰত ক্লিক কৰিম এতিয়া ইউপিআই আইডিটো লেখা হৈ গল আমি মেক পেমেন্ট ফৰ 1000 रुपीस ৰ ওপৰত ক্লিক কৰি দিম তাৰ ওপৰত ক্লিক কৰাৰ পাছত আপুনি আপোনাৰ ইউপিআই এপটোত গুছি যাব আৰু আপুনি ইউপিআই এপটোত ৰিকুৱেষ্টৰ ওপৰত এনেকুৱা ধৰণে এটা মেছেজ পাব এইটো এপ্ৰুভ কৰি দিব মোৰ ভীম ইউপিআই কাৰণে এনেকৈ আহিছে মই এইটো এপ্ৰুভ কৰি পিনটো ভৰাই মোৰ পেমেন্টটো কমপ্লিট কৰি দিম পেমেন্টটো কমপ্লিট কৰাৰ লগে লগে আপোনাৰ এনপিএছ এপটোত যেটো পেমেন্ট হৈ আছিল হেতু সাকসেসফুল হৈ যাব আৰু ইয়াত কংগ্ৰেচুলেচন মেছেজটো দেখুৱা হ'ব আৰু ইয়াত আপোনাৰ ৰিসিপ্টখন দেখুৱা হৈছে ৰিসিপ্টখনত পেমেন্ট ডিটেইলটো পোৱা হৈছে অকমান স্ক্ৰল ডাউন কৰক আপুনি স্ক্ৰল ডাউন কৰাৰ লগে লগে আপুনি দেখা পাব এটা ডাউনলোড ৰিসিপ্টৰ অপচন তাৰ ওপৰত ক্লিক কৰি আপুনি এই ৰিসিপ্টখন ডাউনলোড কৰিব পাৰে ৰিসিপ্টখন ডাউনলোড কৰাৰ পাছত এনেকুৱাকৈ আপুনি ৰিসিপ্টখন পাব এখন আপুনি সেভ কৰি ৰাখিব ভৱিষ্যতে কিবা দৰকাৰ হলে আপুনি এই ৰিসিপ্টখনৰ মাধ্যমত কমিউনিকেশ্যন কৰিব পাৰে বন্ধুসকল এনেকৈ আপুনি যদি এনপিএছ এপটোৰ মাধ্যমত আপোনাৰ এনপিএছ একাউণ্টত কন্ট্ৰিবিউশন কৰিব বিচাৰে বা পেমেন্ট কৰিব বিচাৰে তেতিয়া হলে সহজতে কৰিব পাৰে আশা কৰিছো এই ভিডিঅটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি এনপিএছ এপটোৰ মাধ্যমত আপোনাৰ এনপিএছ একাউণ্টত পইচা ট্ৰান্সফাৰ কৰিব পাৰে বা কন্ট্ৰিবিউশন কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিঅটো পছন্দ হৈছে ভিডিঅটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ